গৰাকী ব্ৰাহ্মণ বহি আছো আমি ব্ৰাহ্মণ বুলি নাভাবো নিজক না ফাঁচিলৈ ছিঙিছো হয় হয় কাৰণে কৈছো যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা জুবিন গাৰ্গ বৰঠাকুৰ ব্ৰাহ্মণ চক্ৰপাণি পৰাশৰ গোস্বামী মই আজিলৈ লগুণ মিঠা নাই মই সেইটো প্ৰশ্নলৈ মই যাব বিচাৰিছো ৰাহুল গৌতম শৰ্মা ব্ৰাহ্মণ তিনিগৰাকী ব্ৰাহ্মণ বহি আছো আমাৰ অনুষ্ঠানটো এটা কথা আমি ব্ৰাহ্মণ বুলি নাভাবো নিজক নাভাবো এই কাহিনীটোত মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে ছিঙিছো হয় হয় কাঞ্চনজংঘাত আপুনি এনেকুৱা বিভিন্ন চৰ্চা চলিছে আৰু সদৌ অসম ব্ৰাহ্মণ সন্থা তেওঁলোক আছে তেওঁলোকেও মোক কিছুমান খুব বেয়া পাব মোক মই জানো তেওঁলোকে বেয়া পোৱাৰ আগতে প্ৰশ্ন কৰিছে যে যদিহে কাঞ্চনজংঘাত এনেকুৱা চিন আছে জুবিন গাৰ্গে যদি মোৰ লগুণ ছিঙি পেলাই দিছে এনেকুৱা চিন আছে অফক'ৰ্ছ ইণ্টাৰভেল তাত হয় তাৰপিছত একদম ইণ্টাৰভেলত মই লগুণডাল ছিঙি দিওঁ এইটো কিয় হ'ল সেইকাৰণে কৈছো যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা আমাৰ আপত্তি হৈছে একেখিনিয়ে কথা বৰ্ণাশ্ৰম আৰু জাতিভেদ সেই ট্ৰেনজিশ্যনটো যেতিয়া হ'ল মনুৰ সময়ত বা আমাৰ আপোনাৰ 3rd century বা 4th century এৰিত যেতিয়া সেই ট্ৰেনজিশ্যনটো হ'ল যে বৰ্ণটো আছিলে অকুপেশ্যন যিখিনিয়ে ইণ্টেলেকচুৱেল কাম কৰে পঢ়া শুনা কৰে বেদ বেদাংগ পঢ়াই তেওঁলোক ব্ৰাহ্মণ হয় যিয়ে দেশৰ শাসনভাৰ চলায় যুদ্ধ বিগ্ৰহ কৰে তেওঁলোক ক্ষত্ৰিয় হয় যিয়ে বেপাৰ বাণিজ্য কৰে বা বিভিন্ন ধৰণৰ বেলেগ থাকে তেওঁলোক বৈশ্য বাকীখিনি ক্ষুদ্ৰ হয় এই বস্তুটো তাত কোনো এইটো ছিষ্টেম নাছিল যে চক্ৰপাণি পৰাশৰ যিহেতু ব্ৰাহ্মণ তেখেতৰ পুত্ৰ ব্ৰাহ্মণ হ'ব লগুণ কিয় দিয়ে যজ্ঞোপবীত কিয় দিয়ে লগুণ দিয়াসকলক কিয় দ্বিজ বুলি কোৱা হয় টুৱাইচ বৰ্ণ বুলি কিয় কোৱা হয় প্ৰাইমেৰী এডুকেশ্যন সকলোৰে কাৰণে সমান বেদ পঢ়িবলৈ যিসকলে কোৱালিফাই কৰে আমাৰ এতিয়া যেনেকৈ ডিগ্ৰীত আপোনাৰ এটা কনভকেশ্যন হয় আপোনাৰ ক'লা টুপিটো কাপোৰটো পিন্ধাই লগুণ দিয়া গোটেই চাৰ্টিফিকেট উপনয়ন একচুৱেলি মিনছ আ কনভকেশ্যন সেইটো হেৰিডিটাৰী নহয় মোৰ দেউতা ব্ৰাহ্মণ কাৰণে মই ব্ৰাহ্মণ নহয় মোৰ ককা ব্ৰাহ্মণ কাৰণে মোৰ দেউতা ব্ৰাহ্মণ হ'ব নোৱাৰে বেদ পঢ়াৰ মোৰ সেইখিনি জ্ঞান মোৰ আছে নাই সেই যোগ্যতা আছে নাই সেই ইণ্টেলেকচুৱেল কেপেবিলিটি মোৰ আছে নে নাই সেই এক্সাৰচাইজটো মই কৰিব পাৰিম নে নাই সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে সেই 9টা গুণ বুলি কয় যেতিয়াৰ পৰা বৰ্ণাশ্ৰমটো জাতিভেদলৈ আহি গ'ল তাৰ পৰাই কিন্তু গোটেই ঝেংখন আৰম্ভ কিন্তু চিনেমাখন চোৱাৰ পিছত কিবা আকৌ কণ্ট্ৰভাৰ্চি হোৱাৰ সম্ভাৱনা আছে নেকি আই ডণ্ট ন মই সেইটো কাৰণে চিনেমা বনোৱা নাই খালি মই যিটো দেখিছোঁ স্পষ্টকৈ মই সেইটো দেখুৱাব বিচাৰিছোঁ সেইটো ৰাহুলেও জানে যে মই এইখিনি বস্তু বেয়া পাওঁ সেইকাৰণে মই ডাইৰেক্টলি দেখুৱাই দিছোঁ কিন্তু মই বেয়া পাওঁ বছ লগুণ কিয় দিয়ে যজ্ঞোপবীত কিয় দিয়ে লগুণ দিয়াসকলক কিয় দ্বিজ বুলি কোৱা হয় টুৱাইচ বৰ্ণ বুলি কিয় কোৱা হয় প্ৰাইমেৰী এডুকেশ্যন সকলোৰে কাৰণে সমান বেদ পঢ়িবলৈ যিসকলে কোৱালিফাই কৰে আমাৰ এতিয়া যেনেকৈ ডিগ্ৰীত আপোনাৰ এটা কনভকেশ্যন হয় আপোনাৰ ক'লা টুপিটো কাপোৰটো পিন্ধাই লগুণ দিয়া গোটেই চাৰ্টিফিকেট